হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোক। মাত্ৰ 10 মিনিটতে ৰেডি হৈ যোৱা এটা নাস্তা, ৰাতিপুৱাৰ ক্ৰিস্পি নাস্তা, হেল্ডি হয় বহুত, আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। তাৰ বাবে মই এয়া মেজাৰমেণ্টৰ বাবে এটা কাপ লৈছোঁ। এয়া চাহ খোৱা কাপ সকলোৰে ঘৰত থাকে নহয় জানো। 1 কাপ মুগ লৈ লৈছোঁ, এয়া পূৰা 1 কাপ। তাৰপিছত এয়া চাউল, যিকোনো চাউল ল'ব পাৰে আপোনালোকে, যি ভাত খোৱা চাউল, এয়া 2 চামুচ লৈ লৈছোঁ মই। এয়া তাৰপিছত পানীৰে এনেদৰে ভালদৰে ধুই লৈছোঁ কেইবাবাৰো। ধুই পেলাই এয়া হৈ গ'ল ধোৱা। তাৰপিছত আকৌ নতুনকৈ পানী দি পেলাই এয়া গোটেই ৰাতিটোৰ কাৰণে তিয়াই থৈ দিব, নহ'লে কমেও 5-6 ঘণ্টা তিয়াই থৈ দিব, মুগকেইটা ধুনীয়াকৈ ফুলি যোৱাকৈ। এয়া মই ছাইডত ৰাখি থৈ দিছোঁ। এয়া দেখিছে, এয়া ফুলি গৈছে ধুনীয়াকৈ। তাৰপিছত এয়া মিক্সাৰ জাৰটোত দি লৈছোঁ, এনেদৰে মিক্স কৰি লৈছোঁ। একদম ফাইন পেষ্ট বনাব। এই দেখিছে ধুনীয়া হৈছে, একদম মিহিকৈ এনেদৰে পিচি ল'ব। একদম ঝটপট বনি ৰেডি হৈ যায়, খাবলৈ বহুত টেষ্টি হয়। যিসকলে ডোচা বনাব নাজানে, মাটিৰ দাইলৰ ডোচাটো, তেওঁলোকে এয়া গোটা মগুৰ ডোচাটো ধুনীয়াকৈ বনাব পাৰিব। এয়া অলপমান গোটা হৈছে, সেইকাৰণে অকণমান পানী দি মই ধুনীয়াকৈ পেষ্টটো মিলাই লৈছোঁ। এতিয়া টাৱাখন গৰম হৈছে, এইখন হ'ল লোহাৰ টাৱা। তাতে অকণমান তেল দিছিলোঁ, দি পেলাই পানী 1 চিটা মাৰি দিছোঁ, দি জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। তাৰপিছত এনেদৰে ঘূৰাই ঘূৰাই বনাই লৈছোঁ। দেখিছে, এয়া তলৰ পৰা উঠি আহিব ধৰিছে এয়া। তাৰপিছত অকণমান তেল দি দিছোঁ, ৰিফাইন তেল। এক কাপ গোটা মুগ আৰু 2 চামুচ চাউলৰ পৰা ধুনীয়াকৈ ক্ৰিস্পি ডোচা ৰেডি হৈ যায়। আপোনালোকে এনেদৰে বনাই জৰুৰ খাই চাব এবাৰ। এয়া ইয়াতে মই ডোচাটোৰ বেটাৰত অকণমান নিমখ দিছোঁ, বেলেগ দিয়া নাই। বিচাৰিলে আপোনালোকে জিৰা, আদা কুটা এনেদৰে দি পেলাই মিক্স কৰি ল'ব পাৰে। ইয়াতে কোনো ইনো বা বেকিং ছ'ডা কোনো জৰুৰত নাই, আৰু ফৰ্মেণ্টেড হ'ব দৰকাৰ নাই। এনেদৰে ঝটপট পিচি বনাব পাৰি। এতিয়া এইটো মই মছলা ডোচা বনাইছোঁ। ইয়াতে মই ডোচা মছলা অলপমান আৰু লাল মিৰ্চ অকণমান দিছোঁ। এয়া আপোনালোকক মই 3টা বনাই দেখুৱালোঁ। এয়া ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। থেংক ইউ ফৰ ৱাচিং। বহুত বহুত ধন্যবাদ জনালোঁ চোৱাৰ বাবে। আপোনালোকে এয়া টমাটো চাটনি লগত খাব পাৰে। থেংক ইউ ফৰ ৱাচিং।